নমস্কাৰ, আপুনি চাই আছে নিউজ এট আছাম। এই মুহূৰ্তত দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। পাহাৰৰ ঢলৰ পানীৰ লগত অহা ৰঙা মাটিয়ে পুতি পেলালে উজনিমুৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথত ২ ফুট পৰ্যন্ত বোকা আৰু এতিয়া আপুনি উজনি যোৱাৰ কথা পাহৰি যাওক। যোৰাবাট নহয়, এতিয়া ৰঙা মাটিৰ বাট। এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। ভুলতো আপুনি নাযাব সেই দিশে। ৰঙা মাটিয়ে পুতি পেলালে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। বাহনসমূহত চলিছে যদিও দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীসকলে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। পাহাৰৰ ঢলে পানীৰ লগত অহা ৰঙা মাটিয়ে পুতি পেলালে উজনিমুৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু ৰাষ্ট্ৰীয় ঘাইপথত ২ ফুট পৰ্যন্ত বোকা। এতিয়া আপুনি উজনি যোৱাৰ কথাটো পাহৰিয়ে যাওক। যোৰাবাট নহয়, এতিয়া ৰঙা মাটিৰ বাট। এতিয়া যোৰাবাটৰ কদৰ্যময় পৰিৱেশে অতিষ্ঠ হৈছে পথচাৰীসকলৰ। আপুনি যদি এতিয়া যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, ধেমাজি বা উজনিৰ যিকোনো ঠাইলৈ আপুনি যাম বুলি ভাবিছে, তেন্তে এতিয়া আপুনি সেই কথা পাহৰি যাওক, কিয়নো যোৰাবাটত এতিয়া আপুনি ২ ফুট পৰ্যন্ত বোকা গছকি আপুনি যাব লাগিব। তাৰোপৰি নানান সমস্যাৰ সন্মুখীন হ'ব এই পথেৰে গ'লে। জনাই আছোঁ সবিশেষ। যোৰাবাট নহয়, এতিয়া ৰঙা মাটিৰ বাট। আৰু ভুলতো নাযাব সেই দিশে। উজনি যোৱাৰ কথা পাহৰিয়ে যাওক। কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। ৰঙা মাটিয়ে পুতি পেলালে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু বাহনসমূহ চলিছে যদিও দুৰ্ভোগ ভুগিছে পথচাৰীসকলে। অসুবিধাৰ সৃষ্টি হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া যোৰাবাট নহয়, এতিয়া ৰঙা মাটিৰ বাট। আৰু ভুলতো নাযাব সেই দিশে। উজনি যোৱাৰ কথা আপুনি এতিয়া পাহৰি যাওক। আপুনি উজনি অসমৰ যিকোনো জিলাত যাম বুলি ভাবিছে যদি, তেন্তে এতিয়া গুৱাহাটীতে থাকক, আপুনি পাহৰি যাওক। কিয়নো কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। ৰঙা মাটিয়ে পুতি পেলালে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। পাহাৰৰ ঢলৰ পানীৰ লগত অহা ৰঙা মাটিয়ে পুতি পেলালে উজনিমুৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ ফুট পৰ্যন্ত বোকা। আৰু বাহনসমূহ চলিছে যদিও দুৰ্ভোগ ভুগিছে পথচাৰীসকলে। অসুবিধাৰ সৃষ্টি হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ। উল্লেখ্য যে শুকুৰবাৰে যোৰাবাটত কৃত্ৰিম বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু আজিৰ দিনটো হৈছে এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি যোৰাবাটত। স্থানীয় ৰাইজৰ দাবী, বিভাগীয় কৰ্তৃপক্ষই এইসমূহ ৰঙা মাটি পৰিষ্কাৰ কৰি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু যোৰাবাট নহয়, এতিয়া ৰঙা মাটিৰ বাট। আৰু এতিয়া ভুলতো নাযাব উজনিৰ দিশে। উজনিৰ দিশে যোৱাৰ কথা আপুনি পাহৰি যাওক। কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। ৰঙা মাটিয়ে পুতি পেলালে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু বাহনসমূহ চলিছে যদিও দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীসকলে। আৰু অসুবিধাৰ সৃষ্টি হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু কৃত্ৰিম বানৰ পাছত এতিয়া যোৰাবাটত কদৰ্যময় পৰিৱেশ। পাহাৰৰ ঢলাৰ পৰা পানী অহাৰ লগতে ৰঙা মাটিয়ে পুতি পেলালে উজনিমুৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এতিয়া আপুনি যদি যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ বা ধেমাজি যাম বুলি ভাবিছে, তেন্তে আপুনি পাহৰি যাওক। আৰু যিহেতু যোৰাবাটত কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে, ৰঙা মাটিয়ে পুতি পেলালে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।